সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ অসমৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসমৰ প্ৰধান সম্পাদক শ্ৰদ্ধাৰ নিৰঞ্জন বৰা ছাৰ। আহকচোন আজি সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসমৰ জন্ম কেনেকৈ হৈছিল তাৰ বিষয়ে কিছু কথা পাতোঁ। শুভ সন্ধিয়া ছাৰ। শুভ সন্ধিয়া। জানিব বিচাৰিছোঁ আমাৰ সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসম এই অনুষ্ঠানটো কেনেদৰে জন্ম হ'ল তাৰ বিষয়ে অকণমান জনাব। নিশ্চয় বৰ ভাল কথা এটা সোধা হৈছে। আমাৰ যেতিয়া কৰোণাৰ লকডাউন আৰম্ভ হৈছিলে, কৰোণা মহামাৰী যে আতংকময় পৰিৱেশ সৃষ্টি হৈছিলে সমগ্ৰ বিশ্বতে, 2019 COVID-19 সেই যে লকডাউনৰ সময়ছোৱাত আমি ঘৰৰ ভিতৰত আবদ্ধ হৈ গৈছিলোঁ, তেতিয়াই আমি অসমৰ বিভিন্ন প্ৰান্তৰ কিছু সংখ্যক ব্যক্তিৰ লগত আমি মোবাইল যোগে কথা পাতি আমি মনোৰঞ্জনৰ কাৰণে আমি কবিতা আবৃত্তি কৰা বা গীত পৰিৱেশন কৰা, কৌতুক পৰিৱেশন কৰা আদি কামবিলাক আমি কৰিম বুলি এটা মনস্থ কৰিছিলোঁ। আৰু তেনেকৈ আমি কিছুদিন কাম কৰি থাকিলোঁ। আৰু এই ক্ষেত্ৰত আমাৰ বিশেষকৈ গোলাঘাট জিলাৰ আমাৰ নাছৰিন চুলতানা, আমাৰ লখিমপুৰ নাৰায়ণপুৰৰ পৰা হানিফ আহমেদ, দৰং জিলাৰ বুলু ডেকা, তাৰপিছতে আমাৰ ঢলা-শদিয়া পৰা আমাৰ হেম গগৈ, তাৰপিছতে আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা দিলীপ কাকতি আৰু মই নিৰঞ্জন বৰাই আমি লগ হৈ আমি অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। আৰু তেনেকৈয়ে আমাৰ সম্প্ৰসাৰিত হৈ অনুষ্ঠানটো এটা সময়ত বৰ বৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰ হ'বলৈ ধৰিলে। কালক্ৰমত আমি আলোচনা কৰিলোঁ যে আমি মোবাইলৰ ভিতৰতে এনেকৈ যদি কথা পাতি থাকোঁ, গীত গাই থাকোঁ, তেনেহ'লে ঠিক নহ'ব। গতিকে আমি অফলাইন যোগে আমি অনুষ্ঠানটো জন্ম দিয়াটো ভাল হ'ব। সেইলৈ কথা পাতি আমি 2022 বৰ্ষৰ 16 জানুৱাৰী তাৰিখে আমি আমাৰ এই অনুষ্ঠানটি আমি জন্ম দিলোঁ আৰু নামাকৰণ কৰা হ'ল সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসম। আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত ক্ৰমাগতভাৱে অনুষ্ঠানটিয়ে হোৱাটছআপ যোগে, ফেচবুক যোগে, টুইটাৰ যোগে বিভিন্ন ডিজিটেল মাধ্যমত অনুষ্ঠানটি সম্প্ৰসাৰিত হৈ আজি এটা বৃহৎ অনুষ্ঠান হিচাপে অসমৰ ভিতৰতে জিলিকি উঠিছে। চমুকৈ অনুষ্ঠানটিৰ যি জন্ম বিষয়ে মোক সোধা হৈছে, সেই বিষয়ে মই অৱগত কৰিছোঁ। ধন্যবাদ। এই অনুষ্ঠানটো আপোনাৰ বৰ্তমানলৈকে কিমান দিন হৈছে? তুলনামূলকভাৱে যদি আমি আলোচনা কৰোঁ, যদি COVID-19 কথাখিনি আহে, তেনেহ'লে আমাৰ বয়স 19ৰ পৰা ধৰিলে এতিয়ালৈকে কেইবাবছৰো হ'ল। তথাপি আমি সেইখিনি ধৰা নাই। আমি যেতিয়াৰ পৰা অনুষ্ঠানটি নামাকৰণ কৰি আমি জন্ম দিলোঁ বা জন্ম হ'ল 2022 বৰ্ষৰ 16 জানুৱাৰীত আমি জন্ম দি 22 বৰ্ষ, 23 বৰ্ষ আৰু 24 বৰ্ষ মিলি আমাৰ 3 বছৰ আমাৰ চলি আছে। আৰু 2025ত আমাৰ তৃতীয় বাৰ্ষিক বৰ্ষপূৰ্তি অৰ্থাৎ অধিৱেশন আমি অনুষ্ঠিত কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছোঁ। হয়, ধন্যবাদ। আৰু এটা কথা জানিব বিচাৰিছোঁ, অনুষ্ঠানভাগী আগুৱাই নিয়াত ভূমিকা কি বা কেনেদৰে অনুষ্ঠানভাগী আগুৱাই নিয়া হৈছে তাৰ বিষয়ে অকণমান জনাব। বৰ ভাল কথা। এই প্ৰশ্নটো আচলতে সোধাৰ কাৰণে ময়ো সুখী হৈছোঁ। অনুষ্ঠানটি আমি আমাৰ বাবে, দহৰ বাবে, ৰাইজৰ বাবে আমি আৰম্ভ কৰিছোঁ। এষাৰ কথা ক'ব লাগিব যে এই অনুষ্ঠানটি আমাৰ হয়, এই অনুষ্ঠানটি মোৰ নহয়। মোৰ বুলি কোৱাৰ লগে লগে ইয়াৰ অনুষ্ঠানটিত এটা প্ৰশ্ন আহি পৰে বা সেইটো মই কামনা নকৰোঁ যে আমি এটা অনুষ্ঠান সাহিত্য সংস্কৃতিৰ বিকাশৰ কাৰণে
সুপ্ত প্ৰতিভাৰ লেচেৰি বুটলাৰ কাৰণে, সমন্বয়ৰ সোপান ৰচনা কৰাৰ কাৰণে, যিহেতু অসম এখন বৈচিত্ৰ্যময় ভূমি আৰু এই বৈচিত্ৰ্যময় ভূমি অসমত বিভিন্ন জাতি, জনজাতি, উপজাতি, ধৰ্ম, ভাষাৰ লোক বসবাস কৰে। সেইকাৰণে সকলোৰে মাজত যাতে আমাৰ সমন্বয়ৰ সাকোডাল আমি মজবুত কৰি ৰাখিব পাৰোঁ, তাৰে মানস লৈ অনুষ্ঠানটি কৰা হৈছে। আৰু এই অনুষ্ঠানটি আমাৰ অনুষ্ঠান, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এই অনুষ্ঠানটি সুন্দৰভাৱে আমাৰ পৰিচালিত হৈছে। ইয়াত কোনো নিৰ্দিষ্ট ব্যক্তিৰ অনুষ্ঠান এইটো নহয়, এইটো ৰাইজৰ অনুষ্ঠান। আৰু সেয়েহে আমি ৰাইজৰ সহযোগত এজন দুজনকৈ যেতিয়া আমাৰ 100জন হ'ল, 100, 200, 300কৈ যেতিয়া 1000জন হ'ল, হাজাৰ হাজাৰকৈ যেতিয়া আমাৰ বহু হেজাৰ হ'ল সদস্য সংখ্যা, তাৰ লগে লগে আমি প্ৰতিখন জিলা সমিতি গঠন কৰিব আৰম্ভ কৰিলোঁ। প্ৰতিখন জিলা সমিতিৰ উদ্যোগত আমি আঞ্চলিক শাখা সমিতি গঠন কৰিব আৰম্ভ কৰিলোঁ। আৰু কালক্ৰমত আজিৰ সময়ছোৱাত অসমৰ প্ৰায়সমূহ জিলা সমিতি আৰু জিলাৰ উদ্যোগত আঞ্চলিক সমিতিসমূহ গঠন হ'ল। আৰু এই সমিতিসমূহৰ যিসকল সদস্য বা বিষয়ববীয়া আছে, তেখেতসকলে দিনে ৰাতিয়ে অহৰহ অবিৰতভাৱে কষ্ট কৰি, চিন্তা চৰ্চা কৰি অনুষ্ঠানটি আগুৱাই নিয়াত সহযোগ আগবঢ়াইছে। আৰু এটা কথা আমি ক'বই লাগিব যে এই অনুষ্ঠানটি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি ফেচবুক, আমাৰ যিটো পাব্লিক গ্ৰুপ আছে বা হোৱাটছএপ গ্ৰুপ আছে, এই গ্ৰুপত বিভিন্নজনে আমাক সহযোগ আগবঢ়াইছে। আমি বিভিন্ন শিতান লৈ অনুষ্ঠানটি আমি আগুৱাই নিছোঁ। আৰু প্ৰতিটো শিতান, প্ৰতিটো বিভাগ পৰিচালনা কৰিবৰ কাৰণে আমি ৰাইজৰ মাজৰ পৰা আমি নিৰ্বাচন কৰি তেখেতলোকক আমি দায়িত্বভাৰ অৰ্পণ কৰিছোঁ। আৰু সকলোৱে নিজৰ দায়িত্ব ইমানেই সুচাৰুৰূপে পালন কৰিছে যে অনুষ্ঠানটি আটক ধুনীয়াকৈ জিলিকি উঠিবলৈ নিজেই বাধ্য হৈছে। আৰু এয়া মই হৈ কৰিব নোৱাৰোঁ, আৰু আমি হৈ এই অনুষ্ঠানটি আমি সকলোৱে হাতে হাত ধৰি আমি সোণালী বাটৰ আমি সন্ধান কৰাৰ প্ৰয়াস কৰিছোঁ। ধন্যবাদ। বৰ্তমানলৈকে সাংবিধানিক স্বীকৃতি হিচাপে এই মঞ্চখনে পাইছেনে? নিশ্চয় নিশ্চয়। আমি চলিত এই 2024 বৰ্ষতে আমি অসম চৰকাৰৰ পৰা আমি স্বীকৃতি পাইছোঁ। আমি পঞ্জীয়ন, আমাৰ নম্বৰ আমি পাইছোঁ। অতি আমাৰ গৌৰৱৰ কথা যে কম সময়ৰ ভিতৰতে আমাৰ এই সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসম, এই স্বেচ্ছাসেৱী জাতীয় অনুষ্ঠানটিয়ে অসম চৰকাৰৰ পৰা পঞ্জীয়নভুক্ত হ'বলৈ বা স্বীকৃতি পাবলৈ অনুষ্ঠানটি সক্ষম হৈছে। আৰু এই স্বীকৃতি প্ৰদানে অসমৰ বসবাস কৰা বা আমাৰ মঞ্চৰ লগত অসমৰ বসবাস কৰা ৰাইজ যি জড়িত হৈছে, সকলো উৎফুল্লিত হৈছে। আৰু এই চেগতে আমাৰ অনুষ্ঠানটিৰ নামত আমাৰ পান কাৰ্ড, অনুষ্ঠানটিৰ নামত আমাৰ SBI বেংক একাউণ্ট মাজবাট শাখাত আমি ইতিমধ্যে খুলিছোঁ। আৰু সকলোৱে উৎফুল্লিত হৈ অনুষ্ঠানটি নিজৰ নিজৰ দায়িত্ব, কৰ্তব্য সকলো পালন কৰি আগুৱাই নিয়াৰ হাত জানিছে। হয়, সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসম, ইমান এটি সুন্দৰ নাম কেনেধৰণে নিৰ্বাচিত হ'ল তাৰ বিষয়ে অকণমান জনাব। বৰ ভাল কথা, এইটো সুন্দৰ কথা সোধা হৈছে। সাহিত্য আৰু সংস্কৃতি এই দুয়োটা শব্দ আচলতে একেটা শব্দৰ ইপিঠি সিপিঠি যদিও আমি সকলোৱে সাহিত্য বুলি ক'লে আমি কিতাপ আকাৰে যিখিনি পাওঁ বা যিখিনি আমি চৰ্চা কৰোঁ, আগৰ সময়ছোৱাত মৌখিক সাহিত্যই আছিলে। লিখিত ৰূপ পোৱাৰ পিছৰ পৰা আমি লিখিত সাহিত্যৰ কথা আমি সকলোৱে জানো। আৰু সাহিত্য যদি নাথাকে তেনেহ'লে একোটা জাতিৰ পৰিচয় নাথাকে। আৰু আমি যিহেতু অসমৰ, বৰ অসমৰ আমি বৃহৎ অসমীয়া জাতি, আৰু এই বৃহৎ অসমীয়া জাতিটো কালক্ৰমত সময়ৰ আহ্বানত ছিন্ন ভিন্ন হৈ সৰু সৰু জাতিবিলাক ওলাই যোৱাৰ লগে লগে বৰ অসমীয়া জাতিটো নোহোৱা হোৱাৰ যি উপক্ৰম ঘটিল, তেতিয়াই চিন্তা আমিও কৰিছিলোঁ
যে অসম সাহিত্য সভা আমাৰ সকলোৰে ৰাজহাড় স্বৰূপ, মেৰুদণ্ড স্বৰূপ। আৰু এই অসম সাহিত্য সভাই যিখিনি কাম সাহিত্যৰ ক্ষেত্ৰখনত কৰি গৈ আছে, তেওঁলোকে কৰি গৈ থকাৰ মাজতে যিসমূহ প্ৰতিভাৱান ব্যক্তি বা সুপ্ত প্ৰতিভা ক'ৰবাত ৰৈ যায়, সেইসমূহক যাতে আমি বুটলি আনিব পাৰোঁ আৰু বুটলি আনি আমি সাহিত্যৰ ভঁৰালটো টনকিয়াল কৰিব পাৰোঁ, তাৰে এটা মনত আমি সকলোৱে মানস কৰিলোঁ। আৰু মানস কৰি সাহিত্য বিষয়টো আমি মঞ্চত আমি ৰাখিবলৈ চিন্তা চৰ্চা কৰিলোঁ। তাৰ লগতে সংস্কৃতি যদি নাথাকে, সংস্কৃতি আমাৰ সকলোৰে প্ৰাণস্বৰূপ। সংস্কৃতি নথকা জাতিয়ে কেতিয়াও বিশ্ব দৰবাৰত নিজকে পৰিচয় দিব নোৱাৰে, সাহিত্য নাথাকিলেও পৰিচয় দিব নোৱাৰে। গতিকে আমি কৃষ্টি সংস্কৃতিক জীয়াই ৰখাৰ কাৰণে আৰু কৃষ্টি সংস্কৃতিখিনিক বিজতৰীয়া যাতে নহওক, তাৰ বাবে আমি দুই এষাৰ মাত মাতি যোৱাৰ মানসেৰে আমি সুন্দৰ ৰূপত আমাৰ থলুৱা যিবোৰ গীত, নৃত্য, বাদ্য আজি আছে, লোকসংগীতৰ কথাৰ পৰা আৰম্ভ কৰি লোকবাদ্যলৈকে, লোকনৃত্যলৈকে আমি গোটেই কথাখিনি আমি যাতে এটা প্ৰক্ৰিয়াৰে আমি আগুৱাই নিব পাৰোঁ। আৰু সেয়েহে আমি সাহিত্য আৰু সংস্কৃতি আমি নাম দি লগতে আমি সাধনা কৰাৰ, আমি আখৰা কৰাৰ, আমি শিকিবৰ কাৰণে যাতে আমি সকলোৱে চেষ্টা কৰিব পাৰোঁ, সেয়েহে আমি সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসম নামেৰে আমি নামাকৰণ কৰিলোঁ, যাতে আমাৰ অনুষ্ঠানটিৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ পাহাৰে ভৈয়ামে, গাঁৱে ভূঞে, চহৰে নগৰে য'তেই নাথাকক প্ৰতিভাসমূহ, সকলোৱে নিজা নিজা প্ৰতিভাসমূহ আমাৰ এই মঞ্চৰ জৰিয়তে বিকাশ কৰিব পাৰিব। 64 কলাৰ ভিতৰত আমাৰ যাৰ যি প্ৰতিভা আছে, সেই প্ৰতিভাসমূহ বিকাশ কৰাৰ আমি সুবিধা প্ৰদান কৰাৰ মানস ৰাখি এই নামটো আমি ৰাখিলোঁ। আৰু আজি এই নামটো যে সফল হৈছে, আমি তাৰ উমান পাইছোঁ আৰু ৰাইজে আঁকোৱালি লৈছে। আমি সকলো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ। সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসমৰ স্থায়ী গীত আছেনে? নিশ্চয় নিশ্চয়। আমাৰ প্ৰথম বাৰ্ষিক অধিৱেশন যেতিয়া ওদালগুৰি জিলাৰ মাজবাট লামাবাৰীত হৈছিলে 2023 বৰ্ষৰ আমাৰ ফেব্ৰুৱাৰী মাহতে হৈছিলে, তেতিয়া আমাৰ এটা স্থায়ী গীত কৰা হৈছিলে। স্থায়ী গীত ভাগ এনেধৰণৰ আছিলে যে সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসম, তোমাক জনাও স্বাগতম। এনেধৰণে এটি সুন্দৰ গীত মোৰ দৰে এজন অভাজনেই লিখি উলিয়াইছিলোঁ, গুণগুণাই পেলাই সুৰ এটি আৱিষ্কাৰ কৰিছিলোঁ। আৰু সেই সুৰভাগক আমাৰ ওদালগুৰি জিলাৰ মাজবাটৰে নিবাসী আমাৰ এগৰাকী আমাৰ বাইদেউ স্বনামধন্য ৰজি দেৱী ভূঞা, তেওঁ সুৰৰ পৰশ তাতে অলপ ঘঁহি গীতটি সুন্দৰ ৰূপত আমি দুই মিলি সজাই তুলিলোঁ। আৰু বৰ্তমান সেই গীতটি আমাৰ মঞ্চৰ স্থায়ী গীত হিচাপে আমাৰ সদনে স্বীকৃতি দিছে। আৰু বৰ্তমান আমাৰ প্ৰতিখন সভা সমিতিয়ে এই গীতটি সভাৰ আৰম্ভণিতে বাজি উঠে আৰু তাৰ পিছতেই আমাৰ সভাৰ অন্যান্য কামবিলাক আৰম্ভ হয়। ধন্যবাদ। ইমান এটি সুন্দৰ অনুষ্ঠানৰ বিষয়ে জানি বৰ সুখী হ'লো। আশা কৰোঁ এই অনুষ্ঠানটো সকলোৱে শুনিব। তাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ থাকিল। ধন্যবাদ।